ঘটনা হৈছিলে ৰাতিপুৱা আপোনালোকৰ কি গাড়ী আছিল এইটো টেংকাৰ ডিজেল কি কি মাল আছে ইয়াতে ডিজেল 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 ক'লৈ লৈ গৈ আছিলে শ্ৰীৰামপুৰ শ্ৰীৰামপুৰত কেতিয়া হৈছিলে ঘটনাটো আজি ৰাতিপুৱা 6:30 বজাত কেনেকৈ হ'ল দুৰ্ঘটনাটো দুৰ্ঘটনা গাড়ী অলপ চপাই দিলে তাৰপিছত কণ্ট্ৰল নহ'ল গাড়ীখন ব্ৰেক ফেইল নহ'ল ব্ৰেক ফেইল হৈ গৈছে ক'ৰ পৰা হা পানীৰ পৰা ইয়াতে গাড়ী বাগৰিছিল নেকি কি কি গাড়ী কি তেল উঠাই আছে এইটো ডিজেল কিমান লিটাৰ উঠালে হা কেনেকৈ উঠাইছে আপুনি পানীৰ পৰা কাপোৰেদি উঠাইছে ঘটনা হৈছিলে ৰাতিপুৱা আপোনালোকৰ কি গাড়ী আছিল এইটো টেংকাৰ ডিজেল কি কি মাল আছে ইয়াতে ডিজেল 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 ক'লৈ লৈ গৈ আছিলে শ্ৰীৰামপুৰ শ্ৰীৰামপুৰত কেতিয়া হৈছিলে ঘটনাটো আজি ৰাতিপুৱা 6:30 বজাত কেনেকৈ হ'ল দুৰ্ঘটনাটো দুৰ্ঘটনা গাড়ী অলপ চপাই দিলে তাৰপিছত কণ্ট্ৰল নহ'ল গাড়ীখন ব্ৰেক ফেইল নহ'ল ব্ৰেক ফেইল হৈ গৈছে ক'ৰ পৰা হা পানীৰ পৰা ইয়াতে গাড়ী বাগৰিছিল নেকি কি কি গাড়ী কি তেল উঠাই আছে এইটো ডিজেল কিমান লিটাৰ উঠালে হা কেনেকৈ উঠাইছে আপুনি পানীৰ পৰা কাপোৰেদি উঠাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।